কৃষ্ণাইৰ বজাৰত মুকলি হল চৰকাৰী ৰাজ সাহায্যযুক্ত PM সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাৰ এটি ভেণ্ডৰ কাৰ্যালয়। গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰত মুকলি হল চৰকাৰী ৰাজ সাহায্যযুক্ত PM সূৰ্যঘৰ বিজুলী যোজনাৰ এটি ভেণ্ডৰ কাৰ্যালয়। এই ভেণ্ডৰ কাৰ্যালয়টোৰ পৰিচালক হিচাপে আছে উদ্যমী যুৱক মীৰ আলম। আজি মুকলি কৰা কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে দুধস্থিত ডামৰা বিদ্যুৎ সংমণ্ডলৰ SDEO ৰাকেশ ভট্টৰায়ে। কন্দৰ্প কুমাৰ দেৱ নাথে আধৰা অনুষ্ঠানখনত বহুকেইগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। উপভোক্তা ৰাইজে চৰকাৰী ৰাজ সাহায্যযুক্ত ছলাৰ সংযোগৰ বাবে 7002821272 এই মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি বীৰ আলমে জানিবলৈ দিয়ে। আজি আমি সোলাৰ প্ৰো এন্টাৰপ্ৰাইজৰ ইয়াতে মানে অফিস খুলিলো। একচুয়ালি আমি কামটা আজি 3-4 মাহৰ পৰা কৰি আছো, কিন্তু আমাৰ অফিসটা অলপ ভিতৰত থাকাৰ কাৰণে আজি আমি বাজাৰত নতুন কৰি অফিস খুলিলো। ইমান দিন আজিলৈ আমাৰ মোটামুটি 100ৰ কামৰ নিচিনা আমাৰ অলৰেডি হৈ গৈছে, আৰু আমি বহুত কেইটা কামত হাত দিছো, ইয়া কৰি আছো, চলি আছে। স্কিমটা যোনটা হয় PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা, এটা আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু আমাৰ হেমন্ত চিফ মিনিষ্টাৰ আছে, ইহঁতৰ দুইজনৰ সাবসিডি মিলাই দি স্কিমটা কি কৰিছে। সেন্ট্ৰেল সাবসিডি 85,800 আৰু ষ্টেট সাবসিডি 45,000 মিলি 1,30,800 সাবসিডি আছে এটা পুরো স্কিমত। তো কাস্টমারক পকেটৰ পৰা বেছি ইমান একটা পেমেন্ট কৰিব নালাগে, কিন্তু বস্তুটা লাইফ টাইমৰ বস্তু হৈ যাব একবাৰে, আৰু লাইফ টাইম বিল ফ্ৰী হৈ যাব। যাৰ মোটামুটি 300-350 ইউনিট লৈ মান্থলি বিল আহি আছে, ইহঁতৰ 100% বিল ফ্ৰী হৈ যাব। হা, বস্তুটা স্কিমটা বহুত ভাল স্কিম, বহুত জায়গা চলি আছে, সব অল ওভার ইন্ডিয়া বহুত ভাল প্রগ্রেসত চলি আছে। আমার অসম বর্তমান 8 নম্বৰত চলি আছে ইন্ডিয়ান র্যাঙ্কিং হিসাবে দেখিব গলে। তো আমি আশা কৰি আছো যে আমি অসমত আৰু আগবাঢ়ি লৈ যাব পাৰো, যিমান আগবাঢ়ি ল'ব যাও। আমার মোবাইল নাম্বার আছে, ইয়াতে মোবাইল নাম্বাৰত যোগাযোগ কৰিলে হল, নহলে আমার অফিসত আহিলে হল। আমি কমপ্লিট প্রসেসখিনি বুজাই দিম ভাল কৰি। কমপ্লিট যিমান যি কৰিব লগা আছে সব আমি কৰি দিম। ইয়াতে কাস্টমারক কোনো হেডেক নিদিও, আমি কাস্টমারক কোনো আমি মানে কষ্ট নিদিও। ইনস্টলেশনৰ পৰা, ইনস্পেকশনৰ পৰা, যিমান যি আছে বেংক লোনৰ পৰা কমপ্লিট এসিস্টেন্স আমি কৰি দিম।